বৰপেটা জিলাৰ ৩৭ নম্বৰ গুইলেজা গাঁও পঞ্চায়তৰ ৪ নম্বৰ খণ্ডৰ সদস্য এগৰাকী মুন্নাফালৰ মিথ্যাচাৰ। চৰকাৰী গাঁও প্ৰধান মুজাফৰ আলী মণ্ডলে মুন্নাফালীৰ পৰা লৈছিল উকা কাগজত চহী। কেইদিন আগত এই মুন্নাফালীয়ে অভিযোগ দিছিল মুজাফৰ আলীৰ নামত। মুজাফৰ আলী গাবুৰা হয়, তাৰ মিছেছে মেম্বাৰত ইলেকশ্যন খেলিছিল, জিকিছে। এই মুন্নাফালীয়ে অভিযোগ দিছিল যে মুজাফৰ আলীয়ে উকা দলিলত তেওঁৰ পৰা চহী লৈছিল। চৰকাৰী গাঁও প্ৰধানে নামিছে এইবাৰ ৰাজনীতিত। গাঁও প্ৰধান মুজাফৰ আলী মণ্ডল আৰু ৱাৰ্ড মেম্বাৰ মুন্নাফালীৰ বিৰুদ্ধে সংবাদমেলৰ আয়োজন কৰিছে GRS নুৰুল আমিনে। বৰপেটা জিলাৰ ৩৭ নম্বৰ গুইলেজা গাঁও পঞ্চায়তৰ ৪ নম্বৰ খণ্ডৰ সদস্য মুন্নাফালীৰ মিথ্যাচাৰ। ধনৰ লোভত মিছাৰ আশ্ৰয় লৈ সংবাদ মাধ্যমক ভুল পথে পৰিচালিত কৰিছে বৰডাংগা গাঁৱৰ ৪ নম্বৰ খণ্ডৰ সদস্য মুন্নাফালীয়ে। তেওঁ গুইলেজাৰ GRS নুৰুল আমিনৰ বিৰুদ্ধে উত্থাপন কৰিছে ভুৱা অভিযোগ। GRSে মুন্নাফালীক অপহৰণ কৰি নি উকা কাগজত বলপূৰ্বক চহী লৈছিল বুলি উত্থাপন কৰিছিল মিছা অভিযোগ। প্ৰকৃততে ৮ নম্বৰ খণ্ডৰ সদস্য ৰহিমা খাতুনৰ স্বামী তথা চৰকাৰী গাঁও প্ৰধান মুজাফৰ আলী মণ্ডলেহে মুন্নাফালীৰ পৰা উকা কাগজত বলপূৰ্বকভাৱে চহী লৈছিল। মুন্নাফালীয়ে বৰপেটা জিলা আয়ুক্তলৈ দাখিল কৰিছিল এই অভিযোগ, কিন্তু অতি ৰহস্যজনকভাৱে সাংবাদিকক ভুল তথ্য যোগান ধৰি GRS নুৰুল আমিনৰ বিৰুদ্ধে মিছা বাতৰি প্ৰচাৰ কৰিছে বুলি সংবাদমেলত অভিযোগ কৰা মতে ৪ নম্বৰ খণ্ডৰ সদস্য মুন্নাফালীয়ে কোনো দুষ্ট চক্ৰৰ প্ৰৰোচনাত মিছা বাতৰি প্ৰচাৰ কৰিছে। তেওঁ আজি কয় এটা, কালি কয় আন এটা। প্ৰশ্ন হ'ল, কাৰ প্ৰৰোচনাত মিছা কথা কৈছে মুন্নাফালী? উল্লেখযোগ্য যে GRS নুৰুল আমিনৰ পত্নী তথা ৰূপসী ঘিলাজাৰী উন্নয়ন খণ্ডৰ ৩৭ নম্বৰ গুইলেজা গাঁও পঞ্চায়তৰ ১ নম্বৰ খণ্ডৰ সদস্য চেমিম চুলতানা ইয়াছমিনক সভানেত্ৰী বনাবলৈ ৪ নম্বৰ খণ্ডৰ সদস্য মুন্নাফালীৰ লগতে অধিকাংশ সদস্যই সন্মতি প্ৰদান কৰিছে যদিও কোনো দুষ্ট চক্ৰৰ প্ৰৰোচনাত পৰি GRS নুৰুল আমিনক সমাজত সেৱা প্ৰতিপন্ন কৰিবলৈ একাংশ ব্যক্তিগত নিউজ পৰ্টেলত উক্ত মুন্নাফালীয়ে ভুৱা আৰু ভিত্তিহীন মিছা বাতৰি সম্প্ৰচাৰ কৰিছে বুলি আজি এক সংবাদমেলত গুৰুতৰ অভিযোগ উত্থাপন কৰে নুৰুল আমিনে। সেই ৱাৰ্ড সদস্য মুন্নাফালীৰ উপৰিও ভুৱা বাতৰি প্ৰচাৰ কৰা একাংশ সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইনৰ আশ্ৰয় লোৱাৰ হুংকাৰ দিছে নুৰুল আমিনে। মোৰ নাম নুৰুল আমিন আহমেদ, মোৰ মিছেছৰ নাম চেমিন চুলতানা ইয়াছমিন। মোৰ মিছেছে যোৱা পঞ্চায়ত ইলেকশ্যনত ৩৭ নং গুইলেজা গাঁও পঞ্চায়তৰ ১ নং খণ্ডৰ পৰা সদস্য পদৰ প্ৰাৰ্থী আছিল। তেখেতে বিজয়ী হৈছে। বিজয়ী হোৱাৰ পিছত আৰু ৯জন মেম্বৰ আছিল। তাৰ 9জন মেম্বৰৰ ভিতৰত অধিকাংশ মেম্বৰে মোৰ ঘৰত মানে আনন্দ ফূৰ্তিত সিহঁতে ওলাই আহিছিল আৰু মোৰ ঘৰত মানে অলপ চাহ পান খাইছিল। চাহ পান খাই সিহঁতে মানে ভাল পৰামৰ্শও দিছিল আৰু মোৰ মিছেছৰ লগত আলোচনা বিলোচনা কৰিছে আৰু ফূৰ্তি কৰি চেলফি বা ফটো উঠাইছে। মোৰ মিছেছক সভানেত্ৰী বনাবলৈ সিহঁতে মানে আলোচনা বিলোচনা কৰিছিল। সিহঁতৰ গাৰ্জেন বা ভাই ককা লগত আহিছিল। আজি হঠাৎ ৪ নং ৱাৰ্ডৰ বৰডাঙা গাঁৱৰ মুন্নাফালী মেম্বৰে মোৰ বিৰুদ্ধে এখন মানে নিউজ ওলাইছে, পৰ্টেল নিউজত নিউজ এখন ওলাইছে। সেই নিউজটোত মানে মুন্নাফালীয়ে বহুত মিছা কথা কৈ গৈছে ইয়াতে, যে মই বোলে তাক জোৰ জবস্তি ঘৰৰ পৰা লৈ গৈছোঁ, তাৰ বোলে ব্লাংক কাগজত চহী লৈছোঁ, উকা দলিলত চহী লৈছোঁ। এইবিলাক একদম মনে সজা সম্পূৰ্ণ মিছা কথা, ভুৱা ভিত্তিহীন কিছুমান দুষ্ট চক্ৰই এইবিলাক মানে বুদ্ধি দি মানে মোক মানে মোৰ নামটো মানে সাঙুৰ খুৱাইছে তাতে। এইবিলাক একদম সম্পূৰ্ণ মিছা কথা। এই কথাটো কেইদিন আগত এই মুন্নাফালীয়ে অভিযোগ দিছিল মুজাফৰ আলীৰ নামত। মুজাফৰ আলী গাবুৰা হয়, তাৰ মিছেছে মেম্বাৰত ইলেকশ্যন খেলিছিল, জিকিছে। এই মুন্নাফালীয়ে অভিযোগ দিছিল যে মুজাফৰ আলীয়ে উকা দলিলত তেওঁৰ পৰা চহী লৈছিল, জোৰ জবস্তিৰ চহী লৈছিল বুলি কেইদিন আগত মানে শুনা পাইছিলোঁ। সেই অভিযোগটো মানে বৰপেটা DC মহোদয়ৰ ওচৰত মানে অভিযোগ কৰিছিল আৰু HDC মহোদয়ৰ ওচৰতো অভিযোগ কৰিছিল। বৰডাঙা ৪ নং খণ্ডৰ মেম্বাৰে অভিযোগ কৰিছিল। হঠাৎকৈ আজি নিউজটো হ'ল মানে উল্টাকৈ নিউজ হ'ল। মোৰ মান সন্মান মানে হানি কৰাৰ কাৰণে মানে এইটো মুন্নাফালীয়ে মানে হঠাৎকৈ নিউজ কৰিলে। আচলতে নিউজটো হ'ব লাগিছিল মুজাফৰ গাবুৰাৰ বিৰুদ্ধে, কিন্তু সেই নিউজটো হঠাৎ
কোনোবা দুষ্ট চক্ৰই বুদ্ধি দি মোৰ নামত মানে অভিযোগটো কৰিছে। এতিয়া কথা হ'ল আৰু দুই তিনিটা কথা কৈ গৈছে মুন্নাফালীয়ে, মই বোলে তাক কিডনেপ কৰিছিলোঁ। চাওক এটা কথা চিন্তা কৰক, আজি 1 মাহ 1.5 মাহ হ'ল মানে ইলেকশ্যন গৈছে, তাক যদি কিডনেপ কৰিলে হয় লগে লগে মানে ফকাচিং হ'লে হয় আৰু মানে কমপ্লেইন হ'লে হয় থানাত, বা সাংবাদিক বন্ধুসকলেও মানে চেনেলটো বজালে, এই নিউজটো বজালে হয় যে মুন্নাফালীয়ে কিডনেপ হৈছে। আজি 1.5 মাহ আগৰ কথা, আজি কৈ গৈছে যে মানে হেৰি, মই এজন মানে JRS চাকৰি কৰোঁ, মই সদায় মানে কৰ্মত মানে বিজি থাকোঁ, সদায় মানে এইটো মানে কাম কৰিব লাগে, ৰেগুলাৰ ডিউটি কৰি আছোঁ। এইবিলাকৰ লগত কোনো হেৰি নাই, মই জড়িত নহয় এইবিলাকৰ লগত। মোৰ মিছেছে ইলেকশ্যন খেলিছিল, মেম্বৰে কি আলোচনা কৰে কি নকৰে সেইবিলাক মোক মানে মই বেছি হেৰিও নকৰোঁ, গুৰুত্বও নিদিওঁ এইবিলাক। একদম মনে সজা নিউজ সেইবিলাক, একদম মানে ভুৱা ভিত্তিহীন। মই একো যোৱা নাই, কোনো ৱেষ্ট বেংগল বা ক'ৰবাত মানে যোৱা নাই, এইবিলাক মানে গুৰুত্বই নিদিওঁ যে মানে ইলেকশ্যন যে পাৰ হৈছে, মোৰ মিছেছে আনন্দিত হৈছে বা ময়ো আনন্দিত হৈছোঁ, সেইটোৱে আৰু মই আৰু বাকী আলোচনা কৰা নাই। মই ঘৰতে আছোঁ, মই সদায় ডিউটি কৰি আছোঁ আৰু কৰিও থাকিম, আৰু ভৱিষ্যতেও এইটো হেৰি নকৰোঁ। আৰু তেওঁলোকে ক'ত গৈছে নগৈছে মানে আনন্দ ফূৰ্তিত মানে কোনোবা মেম্বাৰে ক'ৰবাত ফুৰিবলৈ যাবও পাৰে, সেইটো সিহঁতৰ নিজৰ কথা, এইটোতো মই আৰু হেৰি কৰা নাই। আচলতে এই বস্তুটো মোৰ নামত মানে সাঙুৰ খাব নালাগিছিল, আৰু মই ভাবোঁ যে এইটো কোনোবা দুষ্ট চক্ৰই মানে হেৰি কৰিছে। আৰু যিবিলাক মানে হেৰি চহীৰ কথা কৈছে যে ভুৱা কাগজত দলিলত, এইবিলাক যদি সিহঁতে প্ৰমাণ সহকাৰে দিব নোৱাৰে, মই স্পষ্ট ভাষাত কৈছোঁ মই কিন্তু আইনৰ ব্যৱস্থা ল'ম। নজমুল হকৰ ৰিপৰ্ট, এনি লাইভ। শুভ সংবাদ, বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পাতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।